নমস্কাৰ, পোনপ্ৰথমতে আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই আৰু এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তো আজি ভিডিঅ'টো মানে কি হৈছে, আজি বেলেগ তেনেকৈ ইমান হেৰি নাই বাৰু। তো আজি মই মানে ৰেচিপি এটা আপোনালোকক দেখাইছোঁ। মাছ আৰু কচু লগত ঔটেঙা আৰু থাকিব ঢেকীয়া মাছ ঔটেঙা কোনে কোনে ভাল পায় জনাব হা। তো এয়া ঢেকীয়া, তো মই মাছ ঔটেঙা কচু মানে এইখিনি বাছি মেলি ধুই মেলি হৈ গ'লগৈ। তো এতিয়া মই ঢেকীয়া কেইডালমান লৈছোঁ। তো বেছি নিদিওঁ, কেইডালমান। আৰু ঢেকীয়া যিবোৰ মানে একদম পাত হ'ব লাগে সেইবোৰহে ভাল। তো এনেকুৱা পাত দেখিছেনে? তো এনেকুৱা পাত হ'লে বেছি ভাল লাগে। তো এতিয়া আহক বনাওঁ। আৰু এটা কথা কওঁ, ৰেচিপি বুলি কৈছোঁ, আপোনালোকে নাভাবিব বেয়া দামী ৰেচিপি বনাইছে বোলে। তো যিহেতু আমি গাঁৱলীয়া মানুহ, গাঁৱলীয়া দৰে বনাব, চিম্পুল হ'ব খানাটো। প্ৰথমতে মই মাছকেইটা মানে ফ্ৰাই কৰি লওঁ। সেইফালে চাব পাৰে তেলখিনি একদম গৰম হ'লগৈ। আৰু মানে তেল আমাৰ ঘৰতে হয় দেই, মানে নহয়, পূৰা গৰম কৰি ল'ব লাগে তেলখিনি। সেইটো সৰিয়হৰ তেল। আৰু মানে মাছখিনি দিয়াৰ আগতে মই নিমখ অকণমান দি লৈছোঁ। আপোনালোকে কোনে দিয়ে বাৰু জনাবচোন। মাছ ফ্ৰাই কৰাৰ আগতে মানে নিমখ আৰু হালধিটো দিয়া জনাব। যিহেতু মই মাছখিনি জোল বনাম, সেইকাৰণে মানে একদম কমকৈ ফ্ৰাই কৰিম। ধৰি লওক মানে 2 মিনিটমান ফ্ৰাই কৰিম আৰু বেছি দেৰি ফ্ৰাই নকৰোঁ। যিহেতু মাছখিনি অকণমান ঢিলা হ'ব লাগে, তেতিয়া ভাল লাগে। আৰু এটা মানে মাছ হৈ গ'ল। এইফালে মাছখিনি ফ্ৰাই কৰি হ'লগৈ। আৰু একেখিনি তেলতে মানে এইখিনি কচুখিনি দি দিম। তো 2 মিনিটমান ফ্ৰাই কৰিম। আৰু এইফালে নিমখ আৰু হালধিটো দি দিছোঁ। আৰু এইফালে 2 মিনিটমান ভজাৰ পাছত মানে এইখিনি চব কচুখিনি অকণমান মানে সিজিছে। তো এইফালে মই এতিয়া ঔটেঙা থেতিলাই ল'লোঁ। ঔটেঙাকেইটা থেতিলাই ল'লে মানে ভাল, তেতিয়া ৰসখিনি ধুনীয়াকৈ ওলাই পৰে। নহ'লে গোটা এনেকৈ দিলে মানে সৰুকৈ কাটিলেও মানে ইমান ৰসটো নোলায়। থেতিলাই দিলে বেছি ভাল লাগে খাইখিনি। এইফালে ঔটেঙাখিনিও দি দিছোঁ লগতে। আৰু দিয়াৰ পাছত সেইখিনি ভাজি কিনি তাৰপিছত মই ঢেকীয়াখিনি দি দিম। ঢেকীয়াখিনি বাচি মেলি হ'লগৈ। এইফালে মই ঢেকীয়াখিনি এতিয়া দি দিম। এইফালে ঢেকীয়াখিনি অকণমান মানে লেলি যোৱাৰ পাছত আদা নহৰু খুন্দি থৈছিলোঁ, তো সেইখিনি দি দিম। মই এতিয়া অকণমান লৰাই দিম, লৰাই মেলি পানীখিনি দি দিম। এতিয়া পানী ইয়াত গৰম পানী নাই দিয়া, ঠাণ্ডা পানীকে দিছোঁ। যিহেতু মানে সেইখিনি মই একদম শুকুৱাই কিনে আধামান কৰি দিম। আপোনালোকে গৰম পানী দি খালেও পাৰিব। পানী আৰু অকণমান এড কৰি দিম। আৰু এই মাছখিনি দি দিছোঁ মই এতিয়া। তো এতিয়া মই ইয়াত ঢাকনাখন দি দিম আৰু তো এতিয়া মানে 20-25 মিনিটমানলৈকে এনেকৈ থৈ দিম উতলিব। গোটেইখিনি শাকখিনি চাই লওঁ। কালাৰটো দেখিছেনে ইমান ধুনীয়া হৈছে। এইফালে চব আমাৰ ঢেকীয়া, কচু আৰু ঔটেঙা মাছ। এইখিনি কচুখিনি ধুনীয়াকৈ হৈছে, ঔটেঙাখিনিও সিজি গৈছেগৈ। আৰু অকণমান পানীখিনি শুকুৱাই দিম, তাৰপিছত হৈ যাব আমাৰ ৰেডি। শাকখিনি উতলালৈকে মানে পোৱালিকেইটানো কিনো কৰিছে বুলি বাহিৰত আহি চাইহি। চবখন ইমান ধুনীয়াকৈ খেলি আছে একদম। দুইটাই মানে খেতি গৰমত, গৰম যিহেতু বহুত গৰম পৰিছে। তো
তো বহুত গৰম মানে ভাদ মাহৰ গৰম আৰু একদম কি ক'ম আপোনালোকক। তো ইয়াত দুইটাই খেলি আছে একদম ঘামি জুপি। শাকখিনি হৈ গ'ল। এইয়া চাওক ইমান মজা গোন্ধাইছে। এয়া আমাৰ শাক ৰেডি হৈ গ'লগৈ। এইফালে মই ভাত লৈ আহিলোঁ। এইপিনে শাক, এইপিনে ফ্ৰাই কৰা মাছ আৰু পাতত দিয়া মাছটো তাতে আছে, মই আনিমগৈ। আৰু এইফালে আমি মানে পাতত খাম। মানে বাৰ্থডেত মানে পাতত টোপোলা ভাত বনোৱা আছিলে যে, সেইকাৰণে বাৰ্থডেত পাত মানে কেইবাখিলাও থাকি গ'লগৈ। সেইবোলো পাতত খোৱা হোৱাটো বেলেগ, পাততে খাওঁ বোলো। এতিয়া মই বাৰু ভাতকেইটা মোৰ পাতত দিয়া মাছ ৰেডি হৈ গ'লগৈ। তো এইখিনি এতিয়া মই পিটিকি ল'ম ধুনীয়া আছে, আৰু টেঙা অকণমান চেপিখিনি ভাত খাই ল'ম মজা আছে। তো আজি ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব, আৰু নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম বাৰু। আজিলৈ ধন্যবাদ থাকিল, নমস্কাৰ, বাই বাই। কি লগত খাইছা? মাছ মজা খাবলৈ।